নিশ্চয়কৈ সকলো ভক্তপ্ৰাণ ৰাইজে শাওনৰ সোমবাৰৰ বাবে ৰৈ আছে বা শাওন মাহটোৰ বাবে ৰৈ আছে। শাওনৰ সোমবাৰ বুলি ক'লে খুবেই শুভ দিন আৰু শাওনৰ সোমবাৰে যিসকলে ব্ৰত পালন কৰিব তেওঁলোকে শিৱ বাবাৰ যদি অধিক আশীৰ্বাদ প্ৰাপ্তি কৰিবলৈ বিচাৰিছে তেতিয়াহলে আৰু এটা দিন তেওঁলোকৰ কাৰণে বিশেষ আছে আৰু সেয়া হৈছে শাওন মাহৰ প্ৰত্যেকটো সপ্তাহৰ মঙ্গলবাৰৰ দিনটো কোৱা হয় মানে শিৱক আৰাধনা কৰাতকৈ যদি মা গৌৰীক বা পাৰ্বতীক আৰাধনা যদি বেছিকে কৰা হয় তেতিয়াহলে হেনো শিৱ দেৱতা আৰু বেছি প্ৰসন্ন হয় হয় গতিকে যিহেতু শিৱ দেৱতাৰ অৰ্ধাংগিনী মা পাৰ্বতী গতিকে তেওঁক যদি আপুনি আৰাধনা কৰে তেতিয়াহলে শাওন মাহৰ প্ৰত্যেকটো মঙ্গলবাৰ খুবেই বিশেষ আপোনালোকৰ বাবে মঙ্গলা গৌৰীৰ ব্ৰত বুলি কোৱা হয় মঙ্গলা গৌৰীক যদি আপোনালোকে আৰাধনা কৰে তেতিয়াহলে সকলো মনৰ ইচ্ছা বাঞ্ছা সকলো পূৰ্ণ হ'ব গতিকে আপুনিও যদি শিৱ ভক্ত হয় কমেন্ট বক্সত গৈ হৰ হৰ মহাদেৱ বা মা গৌৰীক স্মৰণ কৰিবলৈ নাপাহৰিব নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আৰু মোৰ সৈতে আজিৰ অনুষ্ঠানটিত আপোনালোকৰ সৈতে থাকিব আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া হয় দেও অনুষ্ঠানটিলৈ স্বাগতম আজি আমি শাওন মাহৰ মঙ্গলবাৰবোৰ কিয় বিশেষ মানে শাওন মাহৰ প্ৰত্যেকটো সপ্তাহৰ মঙ্গলবাৰ কিহৰ কাৰণে বিশেষ ইয়াৰ আৰৰ সুন্দৰ কাহিনীটো কি মা গৌৰী আৰু আমাৰ মহাদেৱৰ মাজতে হ'ব চাগে কাহিনীটো গতিকে সেই কাহিনীটোৰ বিষয়েও জানিম গতিকে শেষলৈকে আজিৰ অনুষ্ঠানটিত থাকিবলৈ নাপাহৰিব আহক আমি কথা পাতো দেও পুনৰবাৰ স্বাগতম নিশ্চয় হয় আকৌ আমি কাহিনীটোৰে আৰম্ভ কৰো হয় শিৱ বাবাৰ লগতে গৌৰীকনো কিয় পূজন কৰিব লাগে এতিয়া কথা হল গৌৰীৰ পূজন বা গৌৰীৰ যি চিন্তা চৰ্চা ভক্তি অৰ্চনা কৰাৰ কাৰণটো হৈছে শিৱ বাবাৰ যিটো ব্ৰত বা শিৱৰ পূজাৰ যিটো ফল সেই ফলটো পূৰ্ণাংগ ৰূপত পাবৰ কাৰণে লগত গৌৰী ব্ৰতটো কৰিব লাগে অৰ্থাৎ শিৱ আৰু গৌৰীৰ ব্ৰতটো কৰিলেহে পূৰ্ণাংগ হয় অকল শিৱ ব্ৰতটো কৰিলে আপুনি শিৱহে পালে শক্তিটো নাপালে শিৱ শক্তিক একেলগে কৰিলে অৰ্থাৎ হৰ গৌৰীৰ পূজনে শব্দ আৰু অৰ্থৰ যি সংপৃক্ততা এই সংপৃক্ততাত যিটো এটা পূৰ্ণ প্ৰাপ্তি হয় বা পূৰ্ণতা প্ৰাপ্তি হয় ঠিক তেনেকে পূৰ্ণ প্ৰাপ্তি হয় হৰ গৌৰীৰ দুটা ব্ৰত কৰিলে হৰ মানে এই শিৱ ব্ৰত আৰু গৌৰী ব্ৰতটো হল দ্বিতীয় দিনাখন মঙ্গলবাৰে কৰা মঙ্গলা বা গৌৰী ব্ৰত এতিয়া ইয়াৰ এটা বিশেষ কাহিনী আছে কাহিনীটো এনে ধৰণৰ গৌৰীৰ কিয় পূজা কৰিব লাগে বা গৌৰীৰ পূজাৰ পৰা কি ফল আছে এতিয়া এই গৌৰী পূজাৰ পৰা ফলৰ ক্ষেত্ৰত এবাৰ ৰজা অম্বৰীশ্বৰ বহুকাল ধৰি কোনো সতী সন্ততি পোৱা নাছিলে সতী সন্ততি মানে ল'ৰা ছোৱালী নাছিলে তেওঁ গুৰুৱে তেওঁৰ কুলপুৰোহিতে পৰামৰ্শ কৰিলে যে তুমি কি কৰা হে ৰাজন তুমি শিৱব্ৰত আৰম্ভ কৰা আৰু শিৱক অৰ্চনা কৰা শিৱক অৰ্চনা কৰিলে তোমাৰ সন্তান লাভ হ'ব এতিয়া তেনেকে তেওঁলোকে শিৱক অৰ্চনা কৰিলে শিৱৰ ব্ৰত পালন কৰিলে শিৱ পূজা শাওন মাহৰ শিৱৰ তেওঁলোকে চিন্তা চৰ্চা বা পূজা অৰ্চনা ভক্তি ৰাখিলে দুগৰাকী ৰজা ৰাণী তাৰ পিছত সন্তান প্ৰাপ্তি হল সন্তানজনৰ প্ৰাপ্তি হোৱাৰ পিছত সন্তানৰ গণনা পাতি কৰিলে দেখিলে যে সন্তানৰটো এতিয়া ঠিকেই সন্তান পালে কিন্তু তেওঁৰটো আয়ুস কম অল্প আয়ু এতিয়া সেই অল্প আয়ুৰ ক্ষেত্ৰত মানে ৰজা ৰাণী বৰ চিন্তিত হল যেতিয়া জ্যোতিষে কলে যে এওঁৰ আয়ু অল্প আয়ুত পৰিলে তেতিয়া ৰজাই সুধিলে এই যে তেওঁৰ এই অল্প আয়ুৰ পৰা ৰক্ষা পোৱাৰ কি উপায় আছে তেতিয়া কলে এটা মাত্ৰ উপায় আছে এওঁৰ বিবাহৰ সময়ত যদি গৌৰী ব্ৰত কৰা কোনোবা নাৰী বা কোনোবা ছোৱালী বা কন্যাক এওঁৰ লগত বিবাহত কৰাই দিয়া যায় তেনেহলে এওঁৰ এই অল্পায়ু দোষটো কাট খাব তেতিয়া সেই গৌৰী ব্ৰতনো কি আৰু গৌৰী ব্ৰতনো কেনেকে কৰে আৰু গৌৰী ব্ৰতৰ মাহাত্ম্য কি তেওঁলোকে জানিব বিচাৰিছিল এই তেতিয়া সেই পুৰোহিত জনে বা সেই গুৰুজনে সেই গৌৰী ব্ৰতৰ বিষয়ে কৈছিল আজি সেই গৌৰী ব্ৰতৰ মাহাত্ম্যখিনিৰ বিষয়ে আজি আমাৰ আলোচনাৰ মাজেৰে দৰ্শকসকলৰ মাজলৈ লৈ আহিছো গতিকে এই গৌৰী ব্ৰতটো আপোনালোকেও শিৱ ব্ৰতৰ লগতে শাওন মাহ বুলি ক'লে এক আধ্যাত্মিক মাহ এক শিৱ ভক্তিৰ মানে শিৱ শক্তিৰ এক ভক্তিৰসৰ মাহ গতিকে ইয়াত আমাৰ মনৰ চাৰি বৰ্গ মানে মনৰ কামনাবিলাক সিদ্ধিৰ কাৰণে যেন শিৱ মহাপ্ৰভুই বছৰত আমাক এটা সুযোগ দিছে তেওঁৰ ওচৰত ভক্তি অৰ্ঘ্য অৰ্পণৰ জৰিয়তে আমাৰ কাম্যবিলাক বা আমাৰ আশাবিলাক পূৰণৰ এটা সুযোগ বা সুবিধা এটা আমি পাইছো গতিকে এই শিৱ মহাপ্ৰভুৰ বা শিৱ আমি যি পূজা অৰ্চনা লগতে তাৰ লগত যে গৌৰীকো পূজা অৰ্চনা কৰিলে আপুনি আগমুহূৰ্তত কৈছে অৰ্ধাংগিনীক যদি বেছিকৈ সন্মান বা ভক্তি অৰ্চনা কৰা যায় তেনেহলে শিৱ বাবাও খুব মানে সন্তুষ্ট হয় গৌৰীৰ পূজা প্ৰশংসা কৰিলে অত্যন্ত আনন্দিত হয় আৰু এই ভক্তক অতি শীঘ্ৰেই তেওঁলোকৰ কাম্য ফল প্ৰদান কৰে এই শাওন মাহৰ প্ৰথমটো সোমবাৰ
আপোনালোকে যদি সৌৰীয় মত মতে কৰে তেনেহলে 20 তাৰিখত পৰিছে 20 জুলাই আৰু যদি চান্দিয় মতে কৰে 3 আগষ্টত পৰিছে গতিকে কেতিয়া কৰে আপোনালোকে সেইটো নিজৰ নিজৰকে সেইটো চিন্তা চৰ্চা কৰি ল'ব এতিয়া সোমবাৰে আপোনালোকে ব্ৰত কৰক শিৱ বাবাৰ ওচৰত আপোনালোকে পূজা অৰ্চনা যেনে ধৰণে কৰে বা যেনে ধৰণে সংকল্প ৰাখে অৰ্থাৎ যিসকলে বাবা ভোলাৰ শিৱৰ বাবাৰ দৰে পতি পাবৰ কাৰণে আশা কৰে তেওঁলোকেও শিৱ বাবাৰ ওচৰত পূজা অৰ্চনা কৰে যিবিলাকৰ মাংগলিক দোষ থাকে মাংগলিক দোষ খণ্ডনৰ কাৰণেও শিৱ বাবাৰ ওচৰত পূজা অৰ্চনা কৰা দৰকাৰ কিছুমানৰ বৰলা যুগ বা বিধৱা যুগ থাকে সেই যুগ খণ্ডনৰ কাৰণে কিছুমানৰ বিবাহ বাৰু হৈছে নিসন্তান হৈ থাকে তেওঁলোকে সন্তান প্ৰাপ্তিৰ কাৰণে শিৱ বাবাৰ ওচৰত পূজা অৰ্চনা বা শিৱ ব্ৰত কৰে এনে ধৰণৰ বিভিন্ন কাৰণত শিৱ বাবাৰ ওচৰত আমাৰ শিৱ ব্ৰত পালন আৰু শিৱ বাবাৰ কৃপা লাভৰ কাৰণে আমি শিৱ বাবাৰ ওচৰত ব্ৰত আদি পূজা ব্ৰত আজি কৰিব লগা এই শাওণ মাহটোৰ অত্যন্ত গুৰুত্ব আছে এই শিৱ বাবাৰ লগতে দ্বিতীয় দিনাখন মানে সোমবাৰ শিৱ বাবাৰ ব্ৰত হল মংগলবাৰে গৌৰী ব্ৰতটো পুৰুষসকলৰ কাৰণে নহয় শিৱ বাবাৰ ব্ৰতটো পুৰুষ মহিলা উভয়ে কৰিব পাৰে কিন্তু গৌৰী ব্ৰতটো কেৱল মহিলাসকলৰ কাৰণে হে নিৰ্দিষ্ট কৰা আছে এইটো মংগলা গৌৰী ব্ৰত বুলি কয় অৰ্থাৎ মংগলবাৰে গৌৰী মংগলা ৰূপত থাকে মংগলময় ৰূপত থাকে মংগলময়ী হৈ থাকে সেইকাৰণে সৰ্ব মংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে বুলি কৈছে শিৱক মংগলময় বুলি কৈছে আৰু গৌৰীক মংগলময়ী বুলি কৈছে গতিকে মংগলময় আৰু মংগলময়ীৰ হৰ গৌৰীৰ যিটো মিলনৰ যিটো সংপৃক্ততাত মানে সংসাৰৰ যিটো সৃষ্টি জগত যি ধৰণে পালিত হৈ আছে তেনেকে আমাৰ জীৱন বিলাকৰ পূৰ্ণাংগ ৰূপ প্ৰাপ্তিৰ কাৰণে বা আমাৰ পূৰ্ণ আশাবিলাক পূৰণৰ কাৰণে আমি দুটা ব্ৰতেই কৰিব লাগে বিশেষকৈ মহিলাসকলে মংগলা গৌৰী ব্ৰতটো সোমবাৰৰ পিছদিনাই অৰ্থাৎ শিৱ ব্ৰতৰ পিছদিনাই মংগলবাৰ পৰে মংগলবাৰে এই ব্ৰতটো কৰিব এতিয়া এই ব্ৰতটো কেনেকে কৰিব ঠিক শিৱ ব্ৰতৰ দৰে আপোনালোকে ব্ৰত কৰিলে এটা কথা মন কৰিব আপোনালোকে যাতে ৰাতিপুৱাই পাৰিলে ব্ৰহ্ম মুহূৰ্তত সূৰ্য উদয়ৰ আগত আপোনালোকে শয্যা ত্যাগ কৰিব লাগিব শয্যা ত্যাগ কৰি উঠি প্ৰথম কথা হল আপোনালোকৰ প্ৰথম শয্যা ত্যাগতেই ব্ৰতটো আপোনালোকৰ পূৰ্ণাংগ হ'বনে নহয় এই কথাটো কিন্তু কোৱা আছে গতিকে আপোনালোকে সূৰ্য উদয়ৰ আগত সোমবাৰে হওক বা মংগলবাৰে হওক আপোনালোকে দুটা দিনতেই শয্যা ত্যাগ কৰক আৰু মনতেই আপোনালোকে সংকল্প এটা লওক যে আজি মই যিটো কাৰণতেই নহওক যিটো মনত সংকল্প লয় সেই সংকল্পটো মনতে ভাবক আৰু সূৰ্য দেৱতাক প্ৰথমে নমস্কাৰ এটা জনাই যে আজিৰ ব্ৰতটো যাতে মোক পূৰ্ণাংগ হোৱাত সহায় কৰে বুলি আপুনি পূৰ্বফালে এটা নমস্কাৰ এটা জনাব সূৰ্য থাকক বা নাথাকক সেই ব্ৰহ্ম মুহূৰ্ততে আপোনালোকে সেই উঠি আহি তেতিয়া গা ধোৱা নোধোৱাৰ কথা নাই স্নান কৰাৰ নকৰাৰ লগত কথা নাই আপোনালোকে উঠি আহি আপুনি সূৰ্য দেৱতাৰ ওচৰত এটা প্ৰণাম কৰক আৰু সূৰ্য দেৱতাক ভাবি এটা আপুনি পূৰ্ব দিশত আপুনি এটা প্ৰণাম জনাই আপোনাৰ সংকল্প আপোনাৰ ব্ৰত যাতে আজি পূৰ্ণাংগ হয় আৰু ব্ৰতৰ যাতে পূৰ্ণ ফল প্ৰাপ্তি হয় তাত যাতে সূৰ্য দেৱতাই সাক্ষী হিচাপে থাকি আপোনালোকৰ ব্ৰতটো পূৰ্ণাংগ কৰাত সহায় কৰে তাৰ কাৰণে প্ৰণাম কৰক আৰু তাৰ পিছত আপুনি নিত্য নৈমিত্তিক কৰ্মখিনিত যিখিনি কৰিব লাগে যে মানে স্নান এইখিনি আৰু শুদ্ধ বস্ত্ৰ শুদ্ধ মন সেইদিনা মনটো কিন্তু অতি পবিত্ৰ হৈ থাকিব লাগিব ব্ৰতৰ এটা প্ৰথম কথা আপুনি যদি ব্ৰত গ্ৰহণ কৰি উঠি আপোনাৰ মনটো অলপ দুখী ভাৱ লাগি থাকে অপবিত্ৰ হৈ থাকে কাৰোবাৰ প্ৰতি বিৰূপ ভাৱ হয় কাৰোবাৰ প্ৰতি শত্ৰুতা ভাৱ থাকে কাৰোবাৰ প্ৰতি খং ৰাগ উঠি থাকে তেনেহলে ব্ৰতটো ভালেখিনি ফল কমি যায় গতিকে আপোনালোকৰ মনৰ অন্তৰে বাহিৰে মানে ভিতৰে বাহিৰে আপোনালোকৰ মনৰ পবিত্ৰতাটো থাকিব লাগিব সুন্দৰ পবিত্ৰ বস্ত্ৰ শুদ্ধ বস্ত্ৰ যেনেকে পিন্ধিব শুদ্ধভাৱে মনটো ৰাখিব পাৰিব লাগিব কাৰোবাৰ প্ৰতি খং ৰাগ নকৰিব সকলোৰে প্ৰতি এটা আনন্দমুখৰ আৰু এটা উৎসাহমুখৰ মনোভাৱ ৰাখক যে সকলোৰে ভাল হওক এই ভাৱটো ৰাখিব যদি শিৱলিংগ আছে শিৱলিংগৰ ওচৰত আপোনালোকে পূজা অৰ্চনা কৰিলে এতিয়া মংগলবাৰেও আপোনালোকে একেধৰণেই সেই ব্ৰতৰ নিয়মখিনি কৰি মংগলবাৰে সেই শিৱ মন্দিৰতেই গৌৰীৰ কাৰণে আপোনালোকে গৌৰী দেৱীক আপোনালোকে তেওঁৰ প্ৰতি যি নৈবেদ্য এটা নাৰিয়ল বা ডালিম এটা ৰক্তপুষ্প বেলপাত তেওঁ যেহেতু ৰক্তপুষ্প দিব পাৰি সেইদিনাখন ৰক্তপুষ্প তেওঁৰ পিঠত মানে লিংগৰ ওচৰৰ পিঠত দিব লাগিব যিখন আমাৰ নৈলা বুলি কয় সেই পিঠত দিব আৰু পিঠত স্নান কৰিব আগৰ দৰে আগদিনা যেনেকে কৰিছিলে স্নানখিনি তেনেকে গংগাজল থাকিলে সম্ভৱ চলে গংগাজলে কৰিব নহলে গাখীৰ পানী মিহলোৱা এই গংগাজলেৰে আপুনি মন্ত্ৰপুত জলেৰে স্নান কৰালে প্ৰথম আপোনালোকে গণেশক কৰালে তাৰ পিছত আপোনালোকে অশোকা সুন্দৰী থাকে যেহেতু সেই পিঠতে গতিকে অশোকা সুন্দৰীকো ভাবি অকনমান জল দিলে তাৰপিছত কাৰ্তিকে কৰিলে তাৰপিছত আপুনি গৌৰীক দিলে তাৰপিছত আপুনি লিংগত মানে স্নান কৰালে কৰি উঠি ঠিক সেই ধৰণে আপোনাৰ পূজাৰ আৰু আপোনালোকে বাতাসা নৈবেদ্যটো গৌৰী দেৱী
দিব পাৰে হুম, গতিকে বা দিলে ভাল হুম, অন্যান্য বস্তু দিয়ক দিয়াৰ লগত আপুনি বাতাচা বা ফল মূলৰ খেজুৰ দিব পাৰে বাতাচা দিব পাৰে এনেধৰণৰ নৈবেদ্য আপুনি আগবঢ়াব পাৰে শাওণ মাহৰ এই 4টা সোমবাৰৰ পিছে পিছে পৰা মংগলবাৰৰ এই 4টা বা 5টা মংগলবাৰ পৰে এইবাৰ যিহেতু সোমবাৰ 5টা পৰিব হুম, গতিকে মংগলবাৰো 5টা বুলি ধৰি ল'ব লাগিব গতিকে সেই 5টা মংগলবাৰত আপোনালোকে এনেধৰণে গৌৰী ব্ৰত কৰক মংগলা গৌৰী ব্ৰতৰ জৰিয়তে আপোনালোকৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হোৱাত সহায় কৰিব মংগলা গৌৰী ব্ৰতৰ ক্ষেত্ৰত আপুনি যিহেতু গৌৰীক পূজা অৰ্চনা কৰাৰ ক্ষেত্ৰত আপোনালোকে চাওক যদি আপোনালোকে সকলোৱে যিসকলে উপাচাৰ বা নৈবেদ্য আগবঢ়াব পাৰি তেওঁৰ ওচৰত তেওঁক সেন্দুৰ দিবই লাগিব প্ৰসাধন সামগ্ৰীৰ দিয়ক তেওঁক এখন বস্ত্ৰ অৰ্পণ কৰক যুগ্ম বেলো আপোনালোকে গৌৰী ব্ৰতৰ দিনাখনো দিব পাৰে জুৰীয়া বেল যদি আপোনালোকে দিয়ে তেতিয়াহ'লে শিৱ বাবায়ো যথেষ্ট আনন্দিত হয় আৰু আপোনালোকলৈ কৃপা নিবেদন কৰিব কিন্তু মনত ৰাখিব যেতিয়া ব্ৰত এৰিব যদি সময় থাকে আপোনালোকে হৰগৌৰী মিলনৰ যিখন এখন কিতাপ পায় হৰগৌৰী বিবাহ বুলি এখন কিতাপ পায় হৰগৌৰী বিবাহৰ সেই আখ্যানটো পঢ়িব পাৰে নতুবা আপোনালোকে গণেশ খণ্ডৰ গণেশৰ জন্ম কাহিনী যিসকলে বিশেষকৈ সন্তান লাভৰ কাৰণে ইচ্ছা কৰে তেওঁলোকে গণেশ খণ্ডৰ অকণমান মানে পাঠ কৰিব পাৰে আৰু যিসকলে বিবাহৰ কাৰণে তেওঁলোকে হৰগৌৰীৰ মিলনৰ সেইখিনি পাঠ কৰিব পাৰে বা সেইখিনি শুনিব পাৰে পাঠ কৰিব নোৱাৰিলেও শুনিব পাৰে ৰোগ নিৰাময়ৰ কাৰণে তেওঁ বৈদ্যনাথ স্তোত্ৰটো তেওঁলোকে শুনিলে ৰোগ নিৰাময় হ'ব যিসকলে সৌভাগ্য প্ৰাপ্তিৰ কাৰণে আশা কৰিছে তেওঁলোকে বিশেষকৈ ইন্দ্ৰকৃত শিৱ স্তোত্ৰটো যদি পাঠ কৰে যথেষ্ট সুফল প্ৰাপ্তি হ'ব পাঠ কৰিব নোৱাৰিলেও এবাৰ স্মৰণ কৰক তেনেধৰণে স্মৰণ কৰিলে যথেষ্ট সুফল তেওঁলোকলৈ আহিব আজিৰ গৌৰী ব্ৰতৰ ক্ষেত্ৰত গৌৰী ব্ৰতৰ ক্ষেত্ৰত এইখিনি প্ৰতিটো গৌৰী ব্ৰতৰ ক্ষেত্ৰতে অকণমান বেলেগ আমি নিশ্চয় পৰ্যায়ক্ৰমে সেইখিনি সুবিধা হ'লে কৰিম আমি গতিকে এয়া আছিলে মংগলা গৌৰীৰ ব্ৰত কিদৰে কৰিব শাওণ মাহৰ প্ৰত্যেকটো মংগলবাৰৰ দিনটোত সেই বিষয়ে কিছু কথা কেনেকুৱা লাগিলে অনুষ্ঠানটি কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনে ধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিব তাৰ লগতে দেৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো আপোনালোকৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে দেও শাওণ মাহ সমাগত আপোনালৈও শুভেচ্ছা থাকিলে আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজলৈ শুভেচ্ছা থাকিলে সকলোৰে যাতে মনোবাঞ্ছা মনোকামনা পূৰ্ণ হয় আমি তাৰে আশা কৰিছো আৰু এই আশাৰে আজিলৈ আমি আৰু সামৰিব শাওণ মাহত আৰু বহুত কেইটা মানে কৰণীয় কৰ্ম ধৰ্মীয় কৰ্ম আছে আমি পৰ্যায়ক্ৰমে সেইকেইটাও আপোনালোকৰ নিশ্চয় এইখিনিত যদি আমি সঁহাৰি পাওঁ বা আপোনালোকে যদি বিচাৰে তেনেহ'লে কমেন্ট কৰিব বিশেষকে শিৱ পূজাৰ বিশেষ দিন মানে শিৱ চতুৰ্দশীটো তাতেও পৰিব বা অমাৱস্যাৰ দিনাখন কি কৰিব বা পালন কৰিব নে নকৰে এইবিলাকৰো বিশেষ ব্যৱস্থা আছে যিমান বৃহৎভাৱে কৰিব বিচাৰে সিমান বৃহৎভাৱে ইয়াৰ বিশ্লেষণ আছে গতিকে সেই মতে আমি নিশ্চয় লৈ আহিম আৰু আমি দুয়োগৰাকী আজিলৈ তেতিয়াহ'লে বিদায় লওঁ আমি দুয়োগৰাকী এইখিনিতে আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব হৰ হৰ মহাদেৱ নমস্কাৰ